বোকাখাটত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে চৌদিশে বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থা। বোকাখাট ৰাজচক্ৰৰ অধীনৰ বংকুৱাল নেঘেৰিটিং সংযোগী মথাউৰিৰ এক গুৰুত্বপূৰ্ণ অংশ বানে ছিঙি পেলোৱাত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতিৰ। আকস্মিকভাৱে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত দিক বিদিক হেৰুৱাই হাহাকাৰ অৱস্থা হাজাৰ হাজাৰ পৰিয়ালৰ। ইতিমধ্যে বানাক্ৰান্ত পৰিয়ালসমূহক স্থানান্তৰ কৰা হৈছে অস্থায়ী শিবিৰলৈ। ব্যৱস্থা কৰা হৈছে সাহায্য প্ৰদানৰ। পিছে বান শিবিৰসমূহত বানপীড়িত ৰাইজে পাইছেনে সঠিক ৰূপত বান সাহায্য? বোকাখাটৰ প্ৰতিটো বান আশ্ৰয় শিবিৰত জীপাল কৃষক শ্ৰমিক সংঘৰ দাবী সম্বলিত বিশেষ জাননী। আওপুৰণি ৰিলিফ মেনুৱেলখন সংশোধন কৰি বৰ্তমানৰ বজাৰ মূল্যত আক্ৰান্ত পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ জীপালৰ দাবী। SDRF আৰু NDRFৰ নীতি অনুসৰি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাইজে কৃষি, ঘৰুৱা সম্পদ আৰু পশুধনৰ বাবদ পাব লাগিব ক্ষতিপূৰণ। সকলো বিভাগ মিলি যৌথ সমীক্ষাৰে কাম সম্পূৰ্ণ কৰাৰো তুলিছে দাবী। বন্ধ হ'ব লাগিব বৃহৎ নদী বান্ধ। অতি পৰিতাপৰ কথা, তেওঁলোকে দম্ভালি মৰাৰ দৰে তেওঁলোকে বান সাহায্য পৰ্যাপ্ত দিব পৰা নাই। আমি দেখিছোঁ প্ৰত্যেকটো কেম্পত আমি ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাইছোঁ। তাত যিটো পশুধনৰ খাদ্য দৈনন্দিন যিটো মহ, গৰু, গাহৰিৰ কাৰণে 5 কেজিকৈ যিটো প্ৰতিনিয়ত দিব লাগে, সেইটো তেওঁলোকে দিব পৰাকৈ সক্ষম হৈ উঠা নাই। আমি ধিক্কাৰ জনাইছোঁ চৰকাৰখনক। এটলিষ্ট আমি কোৱা ধৰণে বুলি কথা নহয়, চৰকাৰৰ ৰিলিফ মেনুৱেলখনত কি লিখা আছে। আমি জীপাল কৃষক শ্ৰমিক সংঘ এটা কেৱল এটা তথাকথিত সংগঠন নহয়, তথাকথিত এটা ব্যক্তি বিশেষ নহয়। এই জীপাল কৃষক শ্ৰমিক সংঘ এটা সত্তা, জনগণৰ এটা সত্তা, এটা চিন্তা, এটা বিবেক। আমি সেইকাৰণে সকলো জনগণে নিজৰ বানপানীৰ লগত জড়িত থকা বিষয়সমূহৰ সজাগতাৰ কাৰণে আৰু অধিকাৰ সম্পৰ্কে আমি বিস্তৃত ৰূপত আমি চৰকাৰৰ ৰিলিফ মেনুৱেলত কি লিখা আছে আমি বিস্তৃত ৰূপত আমি এইবিলাক প্ৰিণ্ট আউট কৰিছোঁ। অসমীয়া ৰিজনেল ভাষাত আমি তাক সজাই পৰাই জনগণক সজাগতাৰ কাৰণে প্ৰতিটো কেম্পত আমি আনিছোঁ। আমাৰ কৰ্মকৰ্তাসকলে, আমাৰ কৰ্মীসকলে গাঁৱে গাঁৱে কেম্পে পৰিদৰ্শন কৰি সজাগতাৰ কাৰণে কাম কৰিছে। কেনেকৈ আমি গৰু, গাহৰি, পশুধনৰ কাৰণে আমি অধিকাৰ আমাৰ কি আছে, শিপিনীসকলৰ অধিকাৰ কি আছে, মৎস্যজীৱীসকলৰ অধিকাৰ কি আছে, আৰু ভঁৰাল আমাৰ ভাগি গ'লে, ঘৰ এটা ভাগি গ'লে তাৰ কাৰণে অধিকাৰ আমাৰ কি আছে, কি প্ৰাপ্য আমি পাব লাগে, সেই সকলোবিলাকৰ লিপিবদ্ধ ৰূপত আমি এটা ফলক আমি প্ৰস্তুত কৰিছোঁ। আৰু উল্লেখযোগ্য যে প্ৰলয়ংকাৰী বানে বাৰে বাৰে অসমৰ থলুৱা ৰাইজক সৰ্বশান্ত কৰি আহিছে। দৰাচলতে ধন-জনৰ হানি কৰি জাতিটোৰ ৰাজহাড় নোহোৱা কৰিছে এই প্ৰলয়ংকাৰী বানে। কিন্তু লক্ষণীয় কথা যে এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ নীতিৰ ভিতৰতে থকা বহু সা সুবিধাৰ কথা যুগ যুগ ধৰি অজ্ঞ সাধাৰণ গঞা। পৰিতাপৰ কথা যে ইয়াৰ তথ্য সন্দৰ্ভতো নিৰ্লিপ্ত বা নথিবিহীন চৰকাৰ, যাৰ বাবে এতিয়া বান আশ্ৰয় শিবিৰসমূহত দাবী সম্বলিত জাননী আঁৰি ৰাইজৰ সকলো ধৰণৰ সম্পদৰ ক্ষয়ক্ষতিৰ মূল্যৰ দাবী তুলিছে জীপাল কৃষক শ্ৰমিক সংঘই। ইফালে সাধাৰণ গঞাৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ চৰকাৰে যুগ যুগ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহৰ। প্ৰতিটো কেম্পত নিজৰ ধৰণেৰে ৰাইজে প্ৰশ্ন কৰিবলৈ শিকিব। আমি সেই প্ৰশ্ন আমি ৰাইজলৈ এৰি দিছোঁ যে দৈনিক এজন মানুহে কিমান পাব লাগে, এটা গৰু পশুধনে কিমান পাব লাগে, প্ৰত্যেকটো কথাই আমি দফা দফাকৈ ৰাখিছোঁ। আৰু মানুহ এটা যদি কিবা এক্সিডেণ্টলি কিবা যদি হ'ব লগা হয়, বানপানীৰ সময়ত গৰু এটা উঠি যদি যায়, কিমান আমি তাৰ পৰা লাভ কৰিব লাগে, কিমান আমি তাৰ পৰা ক্ষতিপূৰণ পাব লাগে, সকলোবিলাক দিশ সামৰি এটা সজাগতামূলক আমি ফলক আমি আঁৰি ফুৰিছোঁ। আমি আশা কৰিছোঁ জীপাল কৃষক শ্ৰমিক সংঘ হৈছে জনগণক আমি উজ্জীৱিত কৰাটোৱেই আমাৰ মূল ধৰ্ম, জনগণক প্ৰশ্ন কৰিবলৈ শিকোৱাটো আমাৰ ধৰ্ম। গতিকে আমি সেই কামটো আমি আন্তৰিকতাৰে আমি গ্ৰহণ কৰিছোঁ। আমি এনেকুৱা ধৰণৰ NGO নহয়, আমি এনেকুৱা ধৰণৰ ত্ৰাণকৰ্তা দেখুৱাবলৈ গৈ মানুহৰ সহানুভূতি আদায় কৰা সংগঠন নহয়। আমাৰ কথাটো হ'ল এখন ৰাষ্ট্ৰ, কল্যাণকামী ৰাষ্ট্ৰই শপত লৈছিল চৰকাৰখন গঠন কৰোঁতে জনগণৰ উন্নয়ন আৰু বিকাশৰ সম্পূৰ্ণ দায়িত্ব ৰাষ্ট্ৰখনৰ। এই গতিকে শপত লোৱা, সংবিধানৰ শপত লোৱা ৰাষ্ট্ৰখন ডেফিনেটলি তেওঁলোকে জনগণৰ সকলো দুৰ্যোগৰ সময়ত প্ৰশমনৰ কাৰণে কাম কৰাটো তেওঁলোকৰ নৈতিক দায়িত্ব। কালি আপোনালোকে দেখিছে যে SDRFৰ বুটত গৈ আশা কৰ্মীসকলে প্ৰসূতিসকলক
মানে ৰেস্কিউ কৰিবলৈ যাওঁতে সেইসকল মানুহে দিনজোৰাকৈ পানীয়া বটল খাবলৈ পোৱা নাই, তেওঁলোকে তাৰ পৰা এটা টিফিন খাবলৈ পোৱা নাই। তেওঁলোকে আহ্বান কৰিছে ছ'চিয়েল মিডিয়াৰ যোগেদি কোনো স্বেচ্ছাসেৱী সংগঠনে বিষয়টো গুৰুত্ব দিয়ক, আমাৰ এই আশা কৰ্মীসকলে কেনেকৈ বানপীড়িত অঞ্চলত কাম কৰি আছে, কিন্তু চৰকাৰখনে কিয় দৃষ্টি দিয়া নাই? আমাৰ প্ৰশ্ন হ'ল, স্বেচ্ছাসেৱী সংগঠনক আমাৰ স্বয়ংক্ৰিয়ভাৱে কোনোবাই এপিল কৰিছে বেলেগ কথা, আমি জীপাল কৃষক শ্ৰমিক সংঘই কৈছোঁ যে সেইটো এটা চৰকাৰৰ SDRF আৰু NDRFৰ মেনুৱেল অনুসৰি এটা ৰেছপনচিবিলিটিৰ ভিতৰত এই আশা কৰ্মীসকলে ইমান কষ্টৰে প্ৰসূতিসকলক আজি গৰ্ভৱতী মহিলাসকলক ৰেস্কিউ কৰি নাৱত আনিছে, ভূৰত আনিছে, সেইসকলৰ কথা তেওঁলোকক খাদ্যৰ যোগান, বিশুদ্ধ খোৱা পানীৰ যোগান ব্যৱস্থা চৰকাৰে ল'ব লাগিব। আমি জেল হাজোত খাবলৈ গৈ ভয় নাই, আমি হাজাৰবাৰ জেল খাবলৈ প্ৰস্তুত আছে জনগণৰ প্ৰাপ্য অধিকাৰৰ কাৰণে। আমি গৰুৱে যে অধিকাৰ পায় সেই কথাটো কোৱাৰ কাৰণে যদি আমি শিক্ষিত কৰাৰ কাৰণে আমাক যদি জগৰীয়া কৰি জেল পঠিয়ায়, আমাক জেল পঠিয়ালে যদি জনগণৰ যদি গৰুৰ খাদ্য পায়, গাহৰিৰ যদি খাদ্য পায়, গৰ্ভৱতী মহিলাই যদি অধিকাৰ পায়, সকলোবোৰ কথা দাবী সাব্যস্ত কৰি দৰকাৰে জীপাল কৃষক শ্ৰমিক সংঘই আমি জেল বৰণ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। কোনো মন্ত্ৰীৰ ধমকত জীপাল কৃষক শ্ৰমিক সংঘই সতি যোৱা ভকত নহয়। ইয়াৰ উপৰি ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ শিতান থকা সম্পৰ্কে বানাক্ৰান্তৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে সংগঠনটোৱে। প্ৰতিদিনে 600 গ্ৰামকে এজন মানুহৰ নাম আপোনালোকো পাব লাগে, বৰ্তমানলৈকে অহা নাই, গতিকে পাবৰ কাৰণে আমি তেওঁলোকক জনাব লাগিব। আৰু যদি আহে ইয়াতকে যদি কম দিয়ে আপোনালোকে কেতিয়াও নল'ব, ঘূৰাই দিব। আমি যিমান আমাৰ প্ৰাপ্য আছে সেইখিনি প্ৰাপ্য আমাক দিয়ক। ইয়াত সম্পূৰ্ণকৈ আমি চাৰ্ট এখন বনাই দিছোঁ আপোনালোকক এইখন ধুনীয়াকৈ লগাই থৈ যাম। আপোনালোকে এইমতে মেনুৱেল মতে যাতে বস্তুখিনি ল'ব। চাউল 600 গ্ৰামকৈ, দাইল 100 গ্ৰামকৈ, মিঠাতেল 30 মিলিলিটাৰ, গুড় দিব লাগে আপোনালোকক 100 গ্ৰামকৈ, চিৰা দিব লাগে আপোনালোকক 600 গ্ৰামকৈ, নিমখ দিব লাগে। গতিকে এই বস্তুখিনি এতিয়ালৈকে বৰ্তমান পোৱা নাই। মানুহৰ বস্তুখিনিয়ে পোৱা নাই যেতিয়া গাহৰি গৰুৰ দানাখিনি ক'ত পাইছে, সেইটোতো পোৱা নাই চাগে। গতিকে সেইটো আমাক দিব লাগে। মহৰ কাৰণে প্ৰতিদিনে 5 কিলোগ্ৰামকৈ আৰু গৰুৰ কাৰণে 4 কিলোগ্ৰামকৈ দিব লাগে, গাহৰিৰ কাৰণে 5 কিলোগ্ৰাম, ছাগলীৰ কাৰণে 1 কিলোগ্ৰাম, এনেকৈ মানে আপোনালোকে আমাৰ প্ৰাপ্যখিনি দিব লাগে ৰিলিফখিনি। গতিকে বৰ্তমানলৈকে পোৱা নাই। গতিকে যদি আপোনালোকক ইয়াত কোনোবা দিবলৈও আহে একদম তেওঁলোকক ধুনীয়াকৈ কথাখিনি ক'ব, এইমতেহে আমাক মেনুৱেল মতে আমাক বস্তুখিনি দিয়ক আৰু দিব লাগিবই। ইয়াৰ লগতে SDRFৰ নীতি অনুসৰি কি দিশত সাহায্য লাভ কৰিব পাৰি তাৰ সম্যক তালিকা এখন প্ৰকাশ কৰি আঁৰি দিয়া হৈছে প্ৰতিটো আশ্ৰয় শিবিৰত। বানাক্ৰান্তৰ ৰাইজক সজাগ কৰি তোলাৰ ক্ষেত্ৰত এয়া নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ বুলি গণ্য কৰা হৈছে। বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।